গুড ইভিনিং বন্ধু বান্ধৱীসকল। আমি যিটো পৰিকল্পনা হাতত লৈছিলোঁ মানে আপোনাৰ কি এটা গাড়ীৰ ৰাস্তা বনাম বুলি, সেইটো আমাৰ আজি প্ৰায় অকণমান হৈছে। আমাৰ এইখিনিৰ পৰা মানে অলপ কাম আছে আৰু এই তাতে গাড়ী থাকে দূৰণিতে। ইয়াৰ পৰা গাড়ীখন আমাৰ যাব ওলাই গৈ পেলাই ৰাস্তা পাব। আৰু ইয়াত মাটিবিলাক থাকিলে মানে কি হয়, গাড়ীখন ফচি যায়। যোৱাৰ কাৰণে আমি এটা পৰিকল্পনা চিন্তা কৰিলোঁ কি আমাৰ এই গাড়ী যোৱা ৰাস্তাটো বনাই লওঁ, আৰু লগতে ভাবিলোঁ কি ছোৱালীজনীৰ কাৰণে খেলিবৰ কাৰণে অকণ জেগা আৰু ময়ো খোজকাঢ়িবৰ কাৰণে অকণ জেগা বনাই লওঁ। তাৰ মানসৰে আমি চোতালখনত মানে টুকুৰা ইটা আৰু বালি চিমেণ্ট দি ঢালাই এটা মানে চিন্তা কৰিলোঁ। ভালেই হৈছে কামটো, এতিয়ালৈকে বৰ্তমানলৈকে সমান হৈছে আৰু প্ৰায়খিনি কাম হৈ গৈছে। দেখিবলৈ দেখিছে ৰাস্তাটো বনি গৈছে আৰু লাহেকৈ বনি পেলাই আমাৰ ৰাস্তাটোৰ লগত জইন হ'ব। এইখিনি আমি লাহেকৈ যেতিয়া আমি টুকুৰা আনিব পাৰিম তেতিয়া আমি চিন্তা কৰিম। বৰ্তমান আমি এইখিনিয়ে চিন্তা কৰিছোঁ এতিয়া, এইখিনি আৰু পাৰিলে আৰু এক বুলেৰোমান দিলে এইখিনি হৈ যাব আমাৰ। গতিকে আৰু আমি আৰু এক বুলেৰো আনিম পিছফালৰ কাৰণে। গতিকে আমাৰ ৰাস্তাটো প্ৰায় কামখিনি হৈছে। আজি চিমেণ্ট আছিলে কিন্তু বালি নাই কাৰণে আমি কিবা এটা কাম কৰিবলৈ পৰা হোৱা নাই। কিন্তু চাওক, আমাৰ আগৰ মাটিৰ ৰাস্তা লাষ্ট দেখা পাব নাপায়। এইখিনি মাটি আছিলে, এই মাটিখিনি বন্ধ হৈ পেলাই এতিয়া ইয়াৰ ওপৰত এটা ইটাৰ টুকুৰাৰ ওপৰত চলিং দিয়া ঢালাই ৰাস্তা এটা হ'ব, আৰু য'ত আমি মানুহো খোজকাঢ়িব পাৰিম, গাড়ীও খোজকাঢ়িব পাৰিব, গৰুও খোজকাঢ়িব পাৰিব, লগতে ছাগলীও খোজকাঢ়িব পাৰিব, লগতে ট্ৰেক্টৰো চলিব, কুকুৰেও খোজকাঢ়িব পাৰিব, মেকুৰীও খোজকাঢ়িব, চবেই পাৰিব। গতিকে এইখিনিয়ে বাৰু। আৰু আমাৰ সেইফালে আমি কিবা বনাই আছে আৰু চাই থাকিলেও তেওঁ কাম কৰি থাকে বাৰু, কোনোবা সময়ত চাই থকাৰো পইচা পায়। এজনীয়াকৈ এনেকৈ ধুনীয়াকৈ মেচিন মাৰি আছে আৰু এওঁ টুকুৰীয়া মাৰি আছে, আৰু এওঁলোক দুজনে কিবা এটা চিন্তা কৰি আছে। এওঁ কোৰখন আনিছে। গতিকে আমাৰ এই পকা মিস্ত্ৰী এইকেইজন, এটা পাৰ্ট এওঁ বাদল বিশ্বাস সুদিন আজি আহিছে, আৰু এইফালে আমাৰ কাঠৰ মিস্ত্ৰী। এই 5জনৰ দ্বাৰাই আমি লগাই আছোঁ কামত। তেওঁলোকে টেবুল বনাই আছে আৰু এওঁলোকক ৰাস্তা বনাব লৈছে। গতিকে এইখিনিয়ে বাৰু, ভাল লাগিলে। আৰু মই বৰ্তমান এতিয়া ৰখি আছোঁ সেই ইটাৰ টুকুৰাৰ ওপৰত, যোনটো আমি ৰাস্তা এটা বনাই আছোঁ, আমাৰ ঢালাই দিয়া ৰাস্তা তাৰ ওপৰত। আৰু ইয়াৰ পৰা আমাৰ এই ঘৰটো